ভক্ষণ কৰিব ইমানেই যদি খং উঠিছিল তেতিয়া দুদিনতে মৰি থাক বুলি নকলে কেলে আজিয়ে তুমি মৰি থাকা বুলি নকলে কেলে 7 দিন ইমান পৰিকল্পনা কৰি অভিশাপ দিলে যে 7 দিনৰ পাছতহে তুমি মৰিবা কাৰণ চাওকচোন মনুষ্যৰ জন্মই হওক বা মৃত্যু হওক এই 7টা দিনতেই সম্ভৱ এই 7টা দিনক বাদ দি কাৰো জন্মও নহয় মৃত্যুও নহয় গতিকে আমাৰো মৃত্যু ৰজা পৰীক্ষিতৰে মৃত্যু যে 7 দিনৰ পাছত হৈছিল এনেকুৱা নহয় 7টা দিনৰ ভিতৰতে আমাৰ মৃত্যু নিশ্চিত সেইকাৰণে পাৰ হৈ যোৱা দিনবোৰ গ'ল আৰু এতিয়া অনাগত দিনবিলাক যেতিয়া আমি ঈশ্বৰ ভক্তিত সম্পূৰ্ণ নিষ্ঠা সহকাৰে বাকি প্ৰতিটো জীৱনৰ পল পাৰ হয় তাৰ বাবে সষ্টম হোৱাৰ বাবে আৰম্ভণি ইন্ট্ৰডাকশ্যনটো আমাক দিলে প্ৰথম স্কন্ধই ইয়াৰ পাছত মহাৰাজ পৰীক্ষিত পুনৰ কলৈ গৈছে শুকদেৱৰ আশ্ৰয়লৈ প্ৰথমতে কৈ দেখুৱাইছে যে ঋষিসকলত আশ্ৰয় আৰু সেই মহাৰাজ পৰীক্ষিত স্বয়ং অৰ্জুনৰ নাতি হোৱাৰ পাছতো গৰ্ভতে ভগৱন্তৰ দৰ্শন কৰাৰ পাছতো কলিগ্ৰস্ত হৈ অনুতাপ অনুভৱ কৰি কাৰ ওচৰলৈ গৈছে সন্ত সংগলৈ শুকদেৱক কিন্তু ৰজা পৰীক্ষিতে বিচাৰি যোৱা নাছিল শুকদেৱ নিজেই আহিছিল মহাৰাজ পৰীক্ষিতে মুক্তিৰ বাবে যেতিয়া বিভিন্ন ঋষিসকলৰ ওচৰলৈ সাধন বিচাৰি গ'ল তেতিয়া ক'লে কোনোবাই তপ কৰা জপ কৰাৰ কথা মহাৰাজ পৰীক্ষিতে ভাবিলে যে 7 দিনৰ ভিতৰতেতো ইমানখিনি সম্ভৱ নহয় গতিকে উপায় বিচাৰি পেলাই গংগাৰ তীৰতে তেওঁ একান্ত মনে বহি আছে তেনেকুৱাতে তেওঁৰ সেই স্থানলৈ আগমন ঘটিছে শুকদেৱলৈ আমি যদি ভগৱন্ত সম্পৰ্কীয় কিবা এটা বিচাৰিছোঁ তেতিয়া আমাৰ সামৰ্থ্যতা নাই যে আমি নিজেই বিচাৰি যাম যদি ভাৱটো প্ৰস্তুত হৈছে অন্তৰত তেতিয়াহ'লে ভগৱন্তই তাক জীৱনলৈ আগমন ঘটাই দিয়ে যিদৰে মহাৰাজ পৰীক্ষিতে মুক্তিৰ বাবে উপায় বিচাৰিছিল সেইকাৰণে প্ৰত্যক্ষ ৰূপত সেই স্থানলৈ শুকদেৱৰ আগমন ঘটাই দিলে আৰু যেতিয়া শুকদেৱৰ আশ্ৰয় গ্ৰহণ কৰিলে গতিকে শুকদেৱক সুধিছে কি যে ম্ৰিয়মান নৰে ইটো সংসাৰত কৰিবে কোন কৰ্ম ক যে হে শুকদেৱ মই এতিয়া মৰিবলৈ অভিশাপ পালোঁ 7টা দিনহে মোৰ হাতত আছে গতিকে মই কি কৰিম এইটো সোধা নাই ম্ৰিয়মান নৰে যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰ্ম কৰা উচিত বিস্তৰি কওঁ আৰু সেই শুকদেৱৰ আগমতে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছিল গতিকে আমিও আধ্যাত্মিক গুৰুজনৰ ওচৰত এইটো ভাৱনা যে আমাৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰাৰ প্ৰয়োজন সেইবাবে দ্বিতীয় স্কন্ধত বিদুৰ মৈত্ৰেয় সংবাদৰ যেতিয়া প্ৰসংগ হৈছে প্ৰথমতে ভাগৱত ধৰ্ম যি ভাগৱত ধৰ্ম পূৰ্বতে বোলে খতাংগ নামৰ এজন ৰজা আছিল তেওঁ দুই দণ্ড মানে 1 মিনিটৰো অৰ্ধাংশ ইমান সময়ত সমৰ্পণ ভাৱত ঈশ্বৰক চিন্তা কৰি শৰীৰ এৰা কাৰণেই বোলে তেওঁ পৰম গতি প্ৰাপ্ত কৰিছিল কিন্তু তাৰ বিপৰীতে বোলে যাৰ কৰ্ণপথ নগৈল দামোদৰ পশুটো অধমহিতো অজ্ঞানী বৰ্বৰ অবজ্ঞাৰ স্থলিহিত কুকুৰ সদৃশ বিস্তা ভুঞ্জি কৰে যেন শুকৰে হৰিষ ওতে যেন কন্ত কচু বায়াতি মৰে গাধে ভাৰ পায়া মনে আনন্দ ককৰে হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ এহি চাৰি গোটা পশু পতন্তৰ সেই ভাগৱত ধৰ্মই কৈছে যাৰ কৰ্ণপথক নগৈল দামোদৰ ভগৱন্ত নাম ৰূপত কৰ্ণপথেদি বোলে ভকতৰ হিয়াত প্ৰৱেশ কৰে ইয়াৰ জৰিয়তে ভগৱন্তৰ নাম ৰূপত হিয়াত প্ৰৱেশ কৰিব লাগিব আৰু হিয়াত প্ৰৱেশ কৰিছেনে নাই কৰা সেইটো আমি নিজকেতো চাব পাৰোঁ কথা প্ৰসংগত ওলাই যায় উজুতিটো খাওঁতে খুন্দাটো খাওঁতে মুখৰ পৰা কি ওলাইছে গাঁৱলীয়া শব্দ এটা যদি ওলাইছে তেতিয়াহ'লে জানিব লাগে আৰু তেতিয়াহ'লে ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি জড়িত হোৱা নাই কাৰণ ইয়াত নাম থাকিলেহে মুখেৰে নাম ওলাব যদি ইয়াত নাম নাই তেতিয়াহ'লে মুখেৰে নাম কেনেকৈ ওলাব এইটো সৎসংগৰ প্ৰভাৱ ইয়াত নোলোৱাজনৰ মুখৰ পৰাও ভগৱন্তৰ নাম ওলাব কিন্তু বিপদৰ সময়ত উজুতিটো খাওঁতে খুন্দাটো খাওঁতে সেইখিনি সময়ত ভগৱন্তৰ নামটো স্মৰণ হৈছে নে নাই হোৱা আৰু নামটো স্মৰণ হোৱাৰ লগতে তেওঁৰ ৰূপটোও চিন্তা কৰাৰ প্ৰয়োজন এতিয়া কৃষ্ণ বিষ্ণু বুলি কৈ আছোঁ কৃষ্ণ বুলি যদি কৃষ্ণৰ ৰূপটোনো কেনেকুৱা
নহয়নে বিয়াখন বোলে ক'ৰবালৈ গ'লে এনেকুৱা হয় কোনোবাই বোলে একদম ভাল চোলা এটা পিন্ধি আহিছে একদম চকুটো তালে যায় বা ধুনীয়া লাগিছে দেই চোলাটো কোনোবাই দামী চেইন এডাল পিন্ধি আহিছে দামী ঘড়ী এটা পিন্ধি আছে চকুটো তালে যায় ঠিক আছে কোনো দুখ নাই ভগৱন্তইনো কি পিন্ধি আছে সেইটোলৈ আমাৰ দৃষ্টিটো গৈছে নে নাই যোৱা সেইবাবে মহাপুৰুষে কি ধ্যান দিলে ভগৱন্তৰ অৰুণ চৰণৰ পৰা ধ্বজ বজ যাব অংকুশ পংকজ এই পঞ্চচিহ্নযুক্ত অৰুণ চৰণৰ পৰা ক্ৰমাৎ আগবাঢ়ি বোলে একদম কিৰীটিলৈকে শিৰৰ মুকুটটোলৈকে পুনৰ মুকুটটোৰ পৰা চৰণলৈকে ভগৱন্তৰ ৰূপটো চিন্তা কৰিব লাগে ভগৱন্ত এলা পেচা নহয় ৩২ প্ৰকাৰৰ অলংকাৰেই পিন্ধে সেই ৩২ অলংকাৰো নিৰ্দিষ্ট নিৰ্ণয় আছে কৃষ্ণ কৃষ্ণ বুলি আমি কৈ আছোঁ এতিয়া শব্দটোতেই থাকিলে নহ'ব কৃষ্ণৰ ৰূপটোলৈও যাব লাগিব তেতিয়াহে কৃষ্ণৰ চিন্তন হ'ব কৃষ্ণ বুলি ক'লে আমি সাধাৰণতে কিবা বাঁহী বজাই থকা এজন আৰু ঈশ্বৰ পুৰুষ কিন্তু সেয়াই কৃষ্ণৰ সম্পূৰ্ণ অভিব্যক্তি নহয় ভগৱন্তৰ সম্পূৰ্ণ শ্ৰীঅংগত কি বস্ত্ৰ পৰিধান কৰিছে তেওঁৰ মুখত থকা সেই হাঁহিটোলৈকে তাৰ একোটা আধ্যাত্মিক নিৰ্ণয় আছে গুৰুৰ ওচৰলৈ গ'লে গুৰুৱে সকলো বুজাই দিয়ে সেই ৰূপটো দৰকাৰ প্ৰথমতে সেইকাৰণে আমি অপৰাধযুক্ত হৈ নাম লওঁ মানে আমি নাজানো যে নাম কেনেদৰে ল'ব লাগে ইত্যাদি ইত্যাদি যিখিনি যাৱতীয় কথা দ্বিতীয়তে আমি অপৰাধ শূন্য হৈ নাম ল'বলৈ হ'লে ভগৱন্তৰ নামৰ সৈতে ৰূপটো দৰকাৰ এই ৰূপটো আহিলেহে সেই বিপদৰ সময়ত ভগৱন্তৰ স্বৰূপটো কৃষ্ণ বুলি কোৱাৰ লগে লগে চকুৰ আগলৈ স্বৰূপটো ভাহি আহিব কিন্তু মই মুখেৰে কৃষ্ণ বুলি কৈ যদি ল'ৰাটোলৈ মনত পৰে তেতিয়াহ'লে কেনেকৈ তাৰ পৰা গতি শুদ্ধ হ'ব জানো যে ইয়ং ভাৱ স্মৰে নিত্যম তজ্জন দেৱ কলেবৰম তং তমেৱতী কুন্তেয় সদা তত ভাৱ ভাবিত অন্তিম সময়ত যাক উচ্চাৰণ কৰি মৰে সেই বুলি কোৱা হোৱা নাই যাক চিন্তা কৰি শৰীৰ এৰে সেই অনুৰূপতেই জীৱই গতি পায় মুখেৰে মই কৃষ্ণ বুলি কৈছোঁ ঠিক আছে সেই ভগৱন্তৰ নামৰ কিন্তু কৃষ্ণ শব্দটিৰ লগতে ভগৱন্তৰ ৰূপটোতো আহিব লাগিব আৰু সেই ৰূপটো চিন্তা যদি আমি এইটো সময়ৰ পৰা অভ্যাস নকৰোঁ তেতিয়া অন্তিম সময়ত কেৱল কৃষ্ণ বুলি কৈ দিলে তেওঁৰ ৰূপটো অহাটো সংসাৰ আটাইতকৈ টান কাম মানুহে যদি বিচাৰে বোলে ব্ৰহ্মপদতো অধিষ্ঠিত হ'বগৈ পাৰে নিজৰ পুণ্য বলেৰে কিন্তু সংসাৰ আটাইতকৈ ডাঙৰ টান কামটো হৈছে কি অন্তিম সময়ত ঈশ্বৰক চিন্তা কৰাটো বৰ টান কাম আমি নিজে ক'বও নোৱাৰোঁ যে আমি ইমানখিনি চৰ্চা কৰিছোঁ ঈশ্বৰক চিন্তা কৰি শৰীৰ এৰিম সেইকাৰণে ঈশ্বৰৰ ওচৰত মাত্ৰ আমি এটা ভাৱনাই ৰাখিব পাৰোঁ যে প্ৰভু তোমাৰ যে গুণনাম লৈছোঁ লোৱা সময়কণ তোমাক চিন্তা কৰা সময়কণ যাতে কায় মন বাক্য তিনিটা বস্তু তোমাতেই থাকে আৰু মই নিজৰ কৰ্ম অনুসাৰে যি গতিয়ে নাপাওঁ কিয় তোমাৰ স্মৰণৰ পৰা যাতে মই বিলগ্ন নহওঁ তেতিয়া ভগৱন্তৰ দয়া উপজিব কিন্তু যদি চতুৰতাটো কৰোঁ তেতিয়াহ'লে ভগৱন্তই আপোনাৰ মোৰ লগত যদি চতুৰতা কৰিবলৈ হ'লে তেতিয়াহ'লে ভাবি থাকোঁতেই জীৱনটো গুচি যাব সেইবাবে কোৱা হৈছে ভগৱন্তৰ নাম কৰ্ণ পদ্ধতি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব লাগিব তেতিয়াহে কৃষ্ণ সূৰ্য উদিত হ'ব নহয়নে তেতিয়াহে নাম ধৰ্ম বিদিত হ'ব কৃষ্ণ সূৰ্য পূবতো নহয় পশ্চিমতো নহয় হৃদয়ত হ'ব এই মনৰূপী মথুৰাত হৰি কথা মথিব লাগিব তেতিয়াহ'লে হৰি ব্যক্ত হ'ব কিন্তু ইয়াত যদি মথন সম্ভৱ নহয় তেতিয়ালৈকে ভগৱন্ত বস্তু বিদিত নহয় আৰু যাৰ অন্তৰত সেই ভাৱনা সৃষ্টি হোৱা নাই তাক কাৰ লগত তুলনা কৰিছে অৱজ্ঞাৰ স্থলী সিটো কুকুৰ সদৃশ কুকুৰটোক আৰু কোনোবাই পোহনীয়াকৈ সাধাৰণ স্তৰটো অৱজ্ঞা কৰে ন জীৱ হিচাপত কুকুৰটোৰ প্ৰতি অসন্মানৰ কথা কোৱা নাই কিন্তু কুকুৰটোক সাধাৰণ মানসিকতাত যেনেকৈ কুকুৰ বুলি ক'লে এই য'ত ত'ত যি টি ভ্ৰমি আহিছে আমি ঘৰটো সহজতে বাহিৰত ঘূৰি ফুৰা কুকুৰটোক সোমাবলৈ নিদিওঁ নহয়নে যিদৰে সেই কুকুৰটোৰ প্ৰতি ভাৱনা মানুহৰ আছে শুৱে বিষ্ঠা ভুঞ্জিয়া শুকৰো হস্তপুষ্ট গাহৰিয়েওচোন বিষ্ঠা খাই পেলাই একদম পূৰা শকতাৱত হয় সেইবুলি আমি গাহৰিটোক প্ৰশংসা কৰোঁ জানো খাই বৈ শকতাৱত হৈছে দেই জৰুৰী নহয় বোলে মাছে মঙহে এঘাল খাই পেলাই শক্তিশালী হোৱাটো শক্তিশালীটোৰ গাহৰিটোও হৈছে উটে যেন কণ্টক চুবাই আতি মৰে উটে লোভতে কাঁয়েত চুবাই কেকটাচ চুবাই বোলে দুখ অনুভৱ কৰে হৰি কথা শ্ৰৱণত ৰতি নাই যাৰ এহি চাৰি গোটা পশু পত্তন্তৰদাৰ আমি এইটো কোৱা নাই যে আপোনাৰভাৱে আমাৰ কথা শুনি থাকক আমি নিজৰ বুদ্ধিয়ে ঢুকি পোৱা আধাৰতহে কৈছোঁ কিন্তু ভাগৱতৰ বাক্য বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি অৰ্থ পাইবে যেই সেইজন বৈকুণ্ঠৰ অধিপতি ভগৱন্ত কৃষ্ণৰ নিজ মুখৰ বাক্য হৈছে ভাগৱত মোৰ কথা নুশুনিলে কোনো দুখ নাই কিন্তু ভাগৱতৰ কথা নুশুনিলে স্বয়ং ভগৱন্তৰ কথাকে অৱজ্ঞা কৰা হ'ব আপোনাৰ ঘৰত গৈ যদি মই আপোনাৰ কথাত গুৰুত্ব নিদিওঁ আপুনি জানো ভাল পাব নিশ্চয়কৈ নাপায় এতিয়া ভগৱন্তৰ গৃহত আহি ভগৱন্তৰ কথাত গুৰুত্ব নিদিলে নিশ্চয়কৈ ভগৱন্তই আপোনাক মোক ভাল নাপায় গতিকে ভক্তি মাৰ্গটোত সৰলতাৰে আমি আগবাঢ়িব পাৰোঁ যুক্তি তৰ্কৰে নহয়
অন্তৰত সৰলতাৰ ভাৱ লাগে। ইয়াৰ পাছতে প্ৰসংগ আছে বিদুৰ মৈত্ৰেয় সংবাদৰ, য'ত মহৰ্ষি মৈত্ৰেয় ব্যাসদেৱৰ শিষ্য মহৰ্ষি মৈত্ৰেয় বিদুৰক ভগৱন্তৰ গুণলীলাৰ কথা বৰ্ণনা কৰিছে। এতিয়া ভগৱন্তৰ 5 প্ৰকাৰ অৱতাৰ আছে: অংশ অৱতাৰ, অংশাংশ অৱতাৰ, আৱেশ অৱতাৰ, অংশ অৱতাৰ, অংশাংশ অৱতাৰ, আৱেশ অৱতাৰ আৰু পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ। এই 5 প্ৰকাৰৰ অৱতাৰৰ ভিতৰত অংশ অৱতাৰ হৈছে মৎস্য আদি কৰি শৰীৰ অংশ অৱতাৰসকল। মৎস্য কুৰ্ম ইত্যাদি হৈছে ভগৱন্তৰ অংশ অৱতাৰ। অংশাংশ অৱতাৰ প্ৰদ্যুম্ন অনিৰুদ্ধ ইত্যাদি হৈছে ভগৱন্তৰ অংশাংশ অৱতাৰ। আৱেশ অৱতাৰ কপিল দেৱ, ঋষভদেৱ ইত্যাদি হৈছে যিসকল যোগমাৰ্গ প্ৰৱৰ্তনৰ বাবে আহিছে, তেওঁলোক হৈছে আৱেশ অৱতাৰ। পূৰ্ণ অৱতাৰ ভগৱান ৰামচন্দ্ৰ হৈছে পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ হৈছে ভগৱন্ত কৃষ্ণ। আমি যদিও পূৰ্ণ কৃষ্ণ ভগৱন্ত বুলি কওঁ, কিন্তু কৃষ্ণৰ স্বৰূপটো হৈছে পৰিপূৰ্ণতম অভিব্যক্তি। এই বাকী 4 প্ৰকাৰৰ যি অৱতাৰ আছে, এই 4 অৱতাৰ নিৰ্দিষ্ট সময়ত অহাৰ পাছত ভগৱন্তৰ ব্ৰহ্মজ্যোতিতে লয় প্ৰাপ্ত হয়। আৰু ভক্তজনৰ আস্থা যদি সেই নিৰ্দিষ্ট ৰূপটোত জড়িত হয়, তেতিয়াহ'লে ঈশ্বৰৰ ব্ৰহ্মজ্যোতিত প্ৰকাশমান সেই অৱতাৰসকলৰ স্ব যিবিলাক লোক আছে, সেই লোকবিলাক প্ৰাপ্ত কৰে। কিন্তু গোলোক বৈকুণ্ঠ, সপ্ত বৈকুণ্ঠৰ ঊৰ্ধত যিখন বৈকুণ্ঠ আছে, শ্বেতবিলাক, শান্তনুবিলাক, কনকদন্তবিলাক, পংকজবিলাক, সনাতনবিলাক গোলোক, সেই গোলোকৰ নিবাসী ভগৱন্ত কৃষ্ণ হৈছে ভগৱন্তৰ পৰিপূৰ্ণতম অভিব্যক্তি, যি আৰ্হি আমাৰ নামঘৰ স্থাপন কৰা হয় সপ্ত বৈকুণ্ঠৰ আৰ্হি ৰূপত। বৈকুণ্ঠৰ 7টি ভাগৰ আৰ্হিতে আমাৰ এই আসন ভাগ প্ৰতিষ্ঠা কৰা হয়। আৰু সেই পৰিপূৰ্ণতম অভিব্যক্তি ভগৱন্ত কৃষ্ণ হৈছে পূৰ্ণস্বৰূপ সৰ্বেশ্বৰ। সেইবাবে তেওঁৰ স্বৰূপটো 3টা ৰূপত প্ৰকাশ কৰা হৈছে। সৎ চিত আনন্দ, যেতিয়া কোনো নাছিল তেওঁ তেতিয়াও আছে, আজি আপুনি মই আছোঁ তেওঁ এতিয়াও আছে, যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াও থাকিব। চিত জীৱ যিহেতু অপূৰ্ণ, সেইকাৰণে এই শৰীৰৰ ওপৰত মায়া আৰু কালৰ প্ৰভাৱ আছে, কিন্তু ভগৱন্তৰ দিব্য শৰীৰত মায়া আৰু কালৰ প্ৰভাৱ নাই। ভগৱন্তক ভাৱে পুৰাণ পুৰুষ বুলি কোৱা হয়। অনাদি কালৰ পৰা আছে যদিও তেওঁ শৰীৰত বয়সৰ প্ৰভাৱ নাই। কেতিয়াও ভগৱন্তক বৃদ্ধ ৰূপত শাস্ত্ৰত বৰ্ণনা কৰা হোৱা নাই এজন নৱ যৌৱন প্ৰাপ্ত যুৱকৰ বা ব্যক্তিত্বৰ ৰূপত। কিয়? কাৰণ সেই দিব্য শৰীৰত স্থান কাল মায়াৰ কোনো প্ৰভাৱ নাই। সেইবাবে তেওঁ চিত আনন্দ। এই জীৱৰ শৰীৰতো আনন্দৰ এক অংশ আছে। সেইকাৰণে আমি জীৱনত যিমানবিলাক কাম নকৰোঁ কিয়, সকলো কামৰ অন্তঃকৰণত আমাৰ উদ্দেশ্যটো কি? আনন্দ অনুভৱ কৰা, সুখ অনুভৱ কৰাটো। আনন্দ কিয় লাগে? কাৰণ আমি হৈছোঁ ফিৰিঙতিসমূহ, জুইকুৰা হৈছে ভগৱন্ত কৃষ্ণ, গতিকে জুইকুৰাৰ প্ৰকৃতি এই জীৱদেহতো আছে। আৰু এই জীৱই যেতিয়ালৈকে সেই পৰিপূৰ্ণতম ভগৱন্ত কৃষ্ণক নাপায়গৈ, তেতিয়ালৈকে সংসাৰত কাহানিও তৃপ্ত হ'ব নোৱাৰে। গোটেই পৃথিৱীৰ ধন সম্পদ দি দিলেও কোনেও ক'ব নোৱাৰে যে মই আৰু তৃপ্ত হৈ গ'লোঁ, মোক আৰু একো নালাগে। শাৰীৰিক স্তৰত হ'লেও কিবা এটা প্ৰয়োজন থাকিবগৈ, কাৰণ সংসাৰত এনেকুৱা কোনো মাধ্যম নাই যি পূৰ্ণ সুখৰ অনুভৱ কৰাব পাৰে। তাৰ বিপৰীতে ভগৱন্তৰ নামে কিন্তু পাৰে। সেইকাৰণে নামতিজনে একে নামকে গাই থাকিলেও, একে ভাগৱত পঢ়ি থাকিলেও কোনেও ক'ব নোৱাৰে যে একেখিনিকে শুনি শুনি আমনি লাগিছে বুলি। তাৰ বিপৰীতে যিমান ভাৱপূৰ্ণভাৱে তেওঁ নামষাৰ লয় বা নামষাৰ কীৰ্তন কৰে, বুজি নাপাওঁ কি লাগিলে মনত আনন্দ বৃদ্ধি পায়। তাৰ বিপৰীতে মানুহৰ নাম গাই থাকিলে তাত কিন্তু আনন্দ অনুভৱ নকৰে। এতিয়া সেই 2য় স্কন্ধৰ শেষৰ ফালে ভাগৱতৰ 10টি লক্ষণ বৰ্ণনা হৈছে। সৰ্গ আৰু বিসৰ্গ। সৰ্গ হৈছে ভগৱন্তৰ বৈকৃত সৃষ্টি, অৰ্থাৎ ভগৱন্তই কিদৰে এই সংসাৰখনত তত্ত্বসমূহ ৰচনা কৰিলে। আৰু বিসৰ্গ হৈছে ব্ৰহ্মাদেৱৰ প্ৰাকৃত সৃষ্টি, ব্ৰহ্মাদেৱে কিদৰে প্ৰজা সৃষ্টি কৰিলে। আৰু এই 2 লক্ষণৰ বৰ্ণনাৰ জৰিয়তে আৰম্ভ হৈছে ভাগৱতৰ 3য় স্কন্ধ। সম্পূৰ্ণ 33টি অধ্যায়, 2টি খণ্ড। প্ৰথম অংশ হৈছে অনাদি পাতন, য'ত ঈশ্বৰৰ বৈকৃত সৃষ্টি তত্ত্বসমূহৰ সৃষ্টিৰ বৰ্ণনা আগবাঢ়িছে। আৰু 2য়টি অংশ হৈছে কপিল চৰিত, য'ত ভগৱন্ত প্ৰত্যক্ষ আদেশত ব্ৰহ্মাদেৱে কিদৰে প্ৰজা সৃষ্টি কৰিছিল তাৰ আধাৰত কপিল প্ৰভুৰ চৰিত্ৰ প্ৰকাশ পাইছে। এতিয়া ভগৱন্তৰ প্ৰত্যক্ষ আদেশত যেতিয়া ব্ৰহ্মাদেৱে এই 14 ভুৱন ৰচনা কৰিলে, 14 ভুৱন ৰচনা কৰাৰ পাছত ভগৱন্তই ব্ৰহ্মাদেৱক আদেশ দিলে যে হে প্ৰজাপতি, তুমি এতিয়া সংসাৰ ধৰ্ম ৰক্ষাৰ অৰ্থে প্ৰজা সৃষ্টি কৰা, অৰ্থাৎ জীৱসকলক জীৱৰ শৰীৰ সৃষ্টি কৰা। আৰু এই জীৱৰ শৰীৰ সৃষ্টি কৰিবলৈ ব্ৰহ্মাদেৱক যেতিয়া আদেশ দিলে, তেতিয়া ব্ৰহ্মাদেৱে পোনপ্ৰথমতে সংকল্প কৰাৰ মাত্ৰকে, কাৰণ
এনেকুৱা এটা প্ৰশ্ন কেতিয়াবা হয় যে ব্ৰহ্মাদেৱৰ পৰাই 9জন প্ৰজাপতিৰ সৃষ্টি হৈছিল। এতিয়া ব্ৰহ্মাদেৱেতো তেতিয়া বিয়া পতা নাছিল, তেতিয়াহ'লে বুলি 9জন প্ৰজাপতি কেনেকৈ সৃষ্টি হ'ল? তাৰ উত্তৰ হৈছে কি যে দিব্য লোকসমূহত সংকল্পৰ জৰিয়তে সকলো কৰ্ম হয়। যিদৰে এই ভৌতিক জগতখনত সন্তান সৃষ্টি হ'বলৈ স্ত্ৰী পুৰুষৰ মিলন হ'ব লাগিব, তাৰ জৰিয়তেহে সন্তান সৃষ্টি সম্ভৱ। কিন্তু ঊৰ্ধ্ব লোকসমূহত সেইটো নহয়। ঊৰ্ধ্ব লোকসমূহত শৰীৰৰ সেই বাধ্যবাধকতা নাই, সংকল্পৰ জৰিয়তে। যিদৰে ভগৱন্ত নাৰায়ণেও সৃষ্টি ৰচনা কৰিছে সংকল্পৰ জৰিয়তে। মানুহৰ জীৱনতো আমি চাব পাৰোঁ, কিবা এটা কাম কৰাৰ আগমুহূৰ্তত আমি মনতে ভাবোঁ, পৰিকল্পনা কৰোঁ, নহয়নে? অনুষ্ঠানটোতো পতাৰ আগমুহূৰ্তত ৰাইজে গোট খাই প্ৰথমতে মানসিকভাৱে এটা ৰূপ কল্পনা কৰিলে, সংকল্প ল'লে, তাৰ পাছতহে কৰ্মলৈ আগবাঢ়িছে। কিন্তু দিব্য লোকসমূহত সংকল্প মাত্ৰকে কৰ্ম হয়। আৰু সেই সংকল্প মাত্ৰকে পোনপ্ৰথমতে ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টি কৰোঁতে তেওঁৰ পৰা সৃষ্টি হৈছিল পঞ্চপৰ বা অবিদ্যা, তম, মোহ, তামিশ্ৰ, মহামোহ আৰু অন্ধ তামিশ্ৰ। যেতিয়া পঞ্চপৰ বা অবিদ্যা সৃষ্টি হোৱা দেখিলে, তেতিয়া ব্ৰহ্মাদেৱে ভাবিলে যে ঈশ্বৰে মোক ভাল সৃষ্টি কৰিবলৈহে দিছিলে, কিন্তু মই সংকল্পৰ জৰিয়তেচোন 5 প্ৰকাৰ অবিদ্যাহে সৃষ্টি কৰিবলৈ, গতিকে পঞ্চপৰ বা অবিদ্যাক বাদ দিলে। ইয়াৰ পাছতে তেওঁ বৈৰাগ্য ভাৱত স্থিত হৈ সংকল্পৰ জৰিয়তে সৃষ্টি কৰাৰ বাবে তেওঁৰ পৰা সৃষ্টি হ'ল 4জন কুমাৰ, চতুৰ্কুমাৰ, 4 সিদ্ধ, নহয়নে? আৰু সেই 4 কুমাৰক সৃষ্টি কৰাৰ পাছত যেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে আদেশ দিলে যে হে পুত্ৰসকল, ঈশ্বৰৰ আজ্ঞা পালন কৰি তোমালোকে গৃহস্থী আশ্ৰমত প্ৰবৃত্ত হোৱা। কিন্তু সত্ত্বগুণত বৈৰাগ্য ভাৱত সংকল্পিত হৈ সৃষ্টি হোৱাৰ বাবে সেই 4 কুমাৰ সম্পূৰ্ণ উদাস ভাৱত নিজৰ স্বভাৱ পৰিপুষ্ট কৰি ব্ৰহ্মাদেৱৰ আগত ক'লে যে হে পিতৃ, যে আমি বৈৰাগ ভাৱত জন্ম হৈছোঁ, সংসাৰ ধৰ্ম পালনত আমাৰ কোনো লিপ্সা নাই, গতিকে আমি গৃহস্থী আশ্ৰমত প্ৰৱেশ নকৰি নিত্য নিৰন্তৰ ভগৱন্তৰ নিৰ্মল গুণযশেই কীৰ্তন কৰি থাকিম, গতিকে তাৰ বাবেই তুমি আদেশ প্ৰদান কৰা। গতিকে পুত্ৰৰ সেই বৈৰাগ্য ভাৱ দেখি পুনশ্চ ব্ৰহ্মাদেৱে যেতিয়া সংকল্প কৰিলে, ইতিমধ্যেই পূৰ্ব প্ৰলয়ৰ ঘটনা অনুক্ৰমে ব্ৰহ্মাদেৱৰ মনৰ পৰাই মানস ৰূপত স্থিত হোৱা নাৰদদেৱে প্ৰকট হৈছিল 3য় ৰূপত। আৰু তেতিয়া সেই নাৰদদেৱক প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছিল যে হে নাৰদ, তুমি গৃহস্থী আশ্ৰমত প্ৰবৃত্ত হ'ব। তেতিয়া নাৰদদেৱে ক'লে যে পিতা, মোৰ সংসাৰ ধৰ্মত কোনো লিপ্সা নাই, গতিকে মই সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'ব নোৱাৰোঁ। গতিকে নাৰদদেৱৰ সেই মনোভাৱ কম দেখি পেলাই 4ৰ্থবাৰৰ বাবে ব্ৰহ্মাদেৱে পুনৰ সংকল্প কৰি 9জন প্ৰজাপতিক সৃষ্টি কৰিছিল। অত্ৰি, পুলহ, পুলস্ত, ক্ৰতু, মৰিচি, অংগিৰাকে প্ৰমুখ কৰি 9জন ঋষি। আৰু সেই ঋষি 9জনক সৃষ্টি কৰি ব্ৰহ্মাদেৱে যেতিয়া প্ৰজা সৃষ্টিৰ বাবে উপদেশ দিছিল যে হে নৱ প্ৰজাপতি, তোমালোকে সংসাৰ ধৰ্ম ৰক্ষা কৰিলে 14 ভুৱনত প্ৰজা বিস্তাৰ কৰা। তেতিয়া তেওঁলোকে বাৰে বাৰে সংকল্প কৰিছিল যদিও সংসাৰলৈ আহি প্ৰজা সৃষ্টি হোৱা নাছিল। আৰু তেতিয়া দেখিলে ব্ৰহ্মাদেৱে যে 9জন প্ৰজাপতি সৃষ্টি কৰি তেওঁলোকক সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'বলৈ সংসাৰলৈ পঠিওৱাৰ পাছতো সৃষ্টি কিয় আগবঢ়া নাই? তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰি দেখুৱালে যে তেওঁ ইতিমধ্যে সৃষ্টিৰ বাবে স্ত্ৰী তত্ত্বটো ব্যক্ত কৰা নাছিলে। আৰু এই ভৌতিক জগতখনত যেতিয়ালৈকে স্ত্ৰী পুৰুষ সমপৰ্যায়লৈ নাহে, তেতিয়ালৈকে সৃষ্টি ধৰ্ম ৰক্ষাটো সম্ভৱ নহয়। আৰু তেতিয়া ব্ৰহ্মাদেৱে বোলে সংকল্প কৰি তেওঁ ছায়াৰ পৰাই ঋষি কদৰ্মক সৃষ্টি কৰিছিল। আৰু নিজৰ মনটোক মানসিকভাৱে দুভাগ কৰি প্ৰথম স্বয়ম্ভুৱ মনু আৰু তেওঁৰ বাওঁ অংশৰ পৰা সোঁ অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক উৎপন্ন কৰিছিল। সেইবাবে মনুষ্যৰ আদি পিতা বুলি কোৱা হয় স্বয়ম্ভুৱ মনুক। মনু উৎপন্নাতিথি মনুষ্য। আমি মনুষ্য বুলি কিয় কওঁ? কাৰণ মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। আৰু সেই স্বয়ম্ভুৱ মনুৰ আৰু দেৱী শতৰূপাৰ 3গৰাকী কন্যা সন্তান জন্ম হৈছিল, আকুতি, প্ৰসূতি, দেৱসূতি। আকুতিক বিয়া দিছিল ৰুচি প্ৰজাপতিলৈ, প্ৰসূতিক দিছিল দক্ষ প্ৰজাপতিলৈ, আৰু এই আই দেৱসূতিক দিছিল ঋষি কদৰ্মলৈ। ঋষি কদৰ্মকো যেতিয়া ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টিৰ বাবে উপদেশ দিছিল, তেতিয়া সেই ঋষি কদৰ্মই পোনপ্ৰথমতে বৈৰাগ্য ভাৱত প্ৰজা সৃষ্টি নকৰোঁ বুলি সংকল্প প্ৰকাশ কৰিছিল, যদিও বাৰে বাৰে কৰা প্ৰজাপিতা ব্ৰহ্মাৰ অনুৰোধত তেওঁ সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'বলৈ মান্তি হ'ল। আৰু তাৰ অনুক্ৰমে তেওঁ পোনপ্ৰথমতে আগবাঢ়িছে ঈশ্বৰৰ উপাসনালৈ। এতিয়া চাওকচোন,
আমাৰ অসমীয়া সমাজতো এইটো ধাৰণা আছে যে যেতিয়া বিয়াৰ যা যোগাৰ হয় আমাৰ আধ্যাত্মিক পৰম্পৰা এটা ৰক্ষা কৰি তামোল পাণ পেলোৱা ইত্যাদি এনেকুৱা এটা ধাৰেৰে আগবঢ়া হয় গতিকে এইটো পৰম্পৰা পোনপ্ৰথমতে গুৰু ভকতক জনোৱা ঈশ্বৰক জনোৱা এই পৰম্পৰাটো সৌ সিদিনাৰ পুৰণি পৰম্পৰা নহয় সেই স্বয়ম্ভুৱ মনুৰ কালৰ পৰা এই পৰম্পৰা চলি আহিছে যেতিয়া ঋষি কদৰ্মক ব্ৰহ্মাদেৱে সংসাৰ ধৰ্মত প্ৰবৃত্ত হ'বলৈ উপদেশ দিছিল তেতিয়া ঋষি কদৰ্মই পোনপ্ৰথমতেই ছোৱালী চাবলৈ যোৱা নাই পোনপ্ৰথমতেই গৈছে ঈশ্বৰৰ ওচৰলৈ উপাসনালৈ আৰু যাই হওক সেইখিনি ক্ষেত্ৰত আমি পৰৱৰ্তী অংশত আগবাঢ়ি যাম এতিয়া অকণ পাঠ আগবাঢ়িবলৈ সাজু হৈছে কৃষ্ণ